हेलो फ्रेंड्स की खबर आपनालोकर आशा करूँ सकलोरे ভাল मोरो ভাল और आपनालोक सकलोके मैं प्रियंका कलेक्शन चेनेलटोলৈ पुनरबार स्वागतम जनाइছো और আজি লৈ আহিছো ফুলৰ চানেকি এই গামুচাখনৰ গুটেখিনি ফুলৰ চানেকি পাব দেখিবলৈ কেনেকুৱা লাগে হেতুটো আপোনালোকে গামুচাখন চাই গমে পাইছে প্ৰথমতে এইটো হৈছে বাৰনটো আৰু বাৰনটো মই আপোনালোকক তিনিটা একেলগে লৈ আহিছো এই বাৰনটো দুটা কৰি ৰাখিলেও হ'ব কিন্তু তিনিটা কৰি ৰাখিলে বেছি ভাল আপোনালোকৰ মিলাবলৈ সহজ হ'ব সো বাৰনটো মই আগতে কিটিও দিয়া হোৱা নাই হেতু কাৰণে ধুনিয়াকে তিনিটা লৈ আহিছো আৰু এই ফুলটোৰ চানেকি আপোনালোকে কয় আছিল দিব বুলি সো লৈ আহিছো আজি ইয়াৰ যেখন মই কেখন দিছিলো তিনিখন গামুচাৰ ফুলৰ চানেকি আজিৰখন লাষ্ট সো তিনিখন গামুচাৰ মই ফুলৰ চানেকি সমাপ্ত কৰিলো আজি সো ইয়াৰ পিছত আকৌ বেলেগ পাব আপোনালোকে মেখেলা হওক চাদৰ হওক আৰু এইটো ফুলৰ চানেকিটো আপোনালোকে তুলি ৰাখিব খুবেই ধুনিয়া সেকেন্ডত আপোনালোকে পাব সাইডত যেটো থাকে মই দেখুৱাই দিম বাৰু কাপোৰখনৰ সাইডত যেটো তেৰা দেখিছে সেই ডিজাইনটো হৈছে এইটো তিনিটা কৰি দুঘৰ মানে দুবাৰ কৰিব লাগিব আপোনালোকে এই লাইনটো তেৰা বেকা এই ডিজাইনটো চাই লব প্ৰথমতে এটা লাইন কৰিব মই কেটামান লাইন কৰি দিছো তিনিঘৰ গেবেৰি আৰু এনেকে তেৰা তাৰপিছত বেকা এনেকে কৰি পেলাই এই ডিজাইনটো কৰা হৈছে দেখিবলৈটো কেনেকুৱা লাগিছে আপোনালোকে গামুচাখন চাই গমে পাইছে এই ডিজাইনটো আপোনালোকে কৰিব পাৰে মই সাইডত দি দিছো সো ইয়াটো এনেকে তেৰা তাৰপিছত আৰু ইফালে এটা তেনেকে কৰি তেৰা বেকা কৰি গুটেখিনি কৰা হৈছে মই কেটামান কৰি দিছো হেতু কাৰণে আপোনালোকৰ যাতে গণ্ডগোল নহয় ভাবিব মুৰে ভুল হোৱা বুলি কিন্তু ডিজাইনটো তেনেকুৱা আৰু আপোনালোকে চাইছে নে নাজানো প্ৰত্যেকটা ঘৰতে আছে তিনিঘৰকে গেপ এটো তিনিঘৰ এটো তিনিঘৰ তেনেকে তিনিঘৰ সকলোতে যদি আপোনালোকৰ গেপ ৰৈ যায় তেতিয়া হলে আপোনালোকৰ ফুলটো শুদ্ধ বুলি আপোনালোকে গম পাব এইটো হৈ গল এতিয়া দিম এইটো ডাঙৰটো যেটো গুটা ফুলৰ হয় সো প্ৰথমতে আপোনালোকে কি কৰিব সকলোতে দুবাৰ কৰিব লাগিব তিনিঘৰ মাজৰ সাতটা ঘৰ গেপ এৰি আকৌ নেক্সটটো সো তেনেকে কৰি আপোনালোকে কৰিব মই ইয়াতে জুম কৰি আপোনালোকক ধুনিয়াকে দেখুৱাই দি আছো আপোনালোকে কৰি লওক ইয়াতে মই কৈ নাথাকো কিমান ঘৰৰ পিছত কি আছে নেক্সট ফুলটো যেতিয়া কৰিম তেতিয়া আকৌ কম সেইখিনি আপোনালোকে ধুনিয়াকে ধ্যান দি পেলাই শুনি লব আৰু এইখিনি আপোনালোকে ভালকে চাব এইখিনি যে বস্তুখিনি এইখিনি আপোনালোকে এই সাইডটোত বহাই দিব এইখিনি পৰা ফিৰুৱা হয় সো এইখিনি হোৱাৰ পিছত আপোনালোকে কি কৰিব নেক্সটটো বহিব মই আকৌ এবাৰ উলটাকে আপোনালোকক দেখুৱাই দিছো যাতে আপোনালোকৰ ভুল নহয় সো সম্পূৰ্ণ ফুলটো আপোনালোকে তুলি ৰাখিব তাৰ পিছত আপোনালোকে নেক্সট এইটো তুলিব তেতিয়া সহজ হৈ পৰিব ইয়াতে কিমান ঘৰ গেপ আছে ইয়াৰ পৰা ইয়ালৈ আছে 12টা ঘৰ গেপ তাৰ পিছত আপোনালোকে ব্লু খিনি কৰিব তাৰ পিছত আপোনালোকৰ আহিব পিংক খিনি এইখিনিটো একেবাৰে সহজ হয় আপোনালোকে যদি গামুচাখন চোৱা নাই চাব বিচাৰে তেতিয়া হলে প্লেলিষ্টত গৈ আপোনালোকে চেক কৰি চাব পাৰে আৰু প্লেলিষ্টত আপোনালোকে বিভিন্ন ধৰণৰ ফুলৰ চানেকি পাব মিচিং ডিজাইন লাগে এস ডিজাইন লাগে সকলো ধৰণৰ বিস্কুট ফুলৰ লাগে আপোনালোকে প্লেলিষ্টত গৈ চেক কৰি চাব পাৰে তাতে ধুনিয়াকে মই দি থৈ দিছো এটাৰ পিছত এটা ধুনিয়াকে লিখি দিয়া আছে আপোনালোকে তাতে গৈ সোনকালে বিচাৰি পাব মিচিং ফুলৰ লাগিলে মিচিং ফুলৰ এস ফুলৰ লাগিলে এস ফুলৰ সো ভিডিওটো আজিলে এইখিনিয়ে আপোনালোকলৈ লৈ আহিলো মই আজি গুটা ফুলৰ চানেকি লগত বাৰন আৰু এটা ডিজাইন যেটো তেৰা বেকা আপোনালোকে দেখিলে সকলোখিনি ফুলৰ চানেকি দিয়া কমপ্লিট হৈ গল আকৌ এবাৰ জুম কৰি দেখুৱাই দিছো আপোনালোকক যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিওছবোৰ বিচাৰে কমেন্টত তলত জনাই থৈ দিব সো ভিডিওটো আজিলে এইখিনিয়ে টাটা বাই বাই